গোটেই অসমতে যিহেতু ইলেকশ্যনৰ বতৰটো মই এতিয়ালৈকে ভোট দিয়া নাছিলোঁ, কাৰণ আমাৰ ভোটটো হৈছে 7 তাৰিখে ৰাতিপুৱাই ওলালোঁ। অলপ বৰষুণ দি আছে, সেইকাৰণে এটা ৰেপিডো বুক কৰিলোঁ। মানে 4 চকাটো আজিকালি ৰেপিডো আহি গৈছে। ফাইনেলি আহি গাড়ীও পালে, দাদা মই একেলগে ধুনীয়াকৈ ওলালোঁ। এতিয়া খানাপাৰা হৈ গৈ আছোঁ। দেখিছেনে ব্ৰিজটো ইমান ধুনীয়া হৈ আছে বৰষুণৰ কাৰণে। অকল আমিয়ে নহয়, আব্বা আম্মা আহি আছে, তেওঁলোকে ৰখি আছে আগত অলপ। এতিয়া ফাইনেলি আহি কেনে আম্মাকো লগ পালোঁ। গোটেইকেইটা মিলি ধুনীয়াকৈ এতিয়া গৈ আছোঁ গাঁৱত, যিহেতু ভোটটো আমাৰ গাঁৱতে হয়। ৰাস্তাৰে গৈ আছোঁ আৰু আপোনালোকে এতিয়া গৈ কেনে দা দেৱৰ শ্ব' নতুনকৈ পডকাষ্ট এটা ৰিলিজ কৰিছোঁ। আপোনালোকে গৈ চাব, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। এইখিনি কৰোঁতে আহি ঘৰ পাই গ'লোঁ। বৰষুণৰ মাজে ইমান এটা ভাল লাগিছে। বৰষুণৰ মাজে আহি ঘৰো পাই গ'লোঁ। ফাইনেলি গেট চেট খুলি গাড়ীটো ধুনীয়াকৈ থলোঁ আৰু কাজিনবোৰ দেখিছে একদম পুৰা জঁপিয়াই আহি গৈছে। ইফালে সিফালে গোটেই সোপা কাজিন এতিয়া ঘৰৰ পিছফালে আহি দেখিলোঁ ইমান ধুনীয়াকৈ কিবা কিবি কৰিছে। মানে এইবোৰ ধানৰ কাৰণে যে আগতে কিবা এটা কৰে ইমান ভালকৈ নাজানো। আৰু হাঁহ দেখিছেনে, মোটামুটি 100টামান হাঁহ আছে। আৰু এওঁক চিনাকি কৰাই দিওঁ, এই হৈছে আমাৰ গ্ৰেণ্ড ফাদাৰ। আমি মৰমত দাদা বুলি মাতোঁ। আৰু এইবোৰ বয়স হৈছে, কিন্তু হ'লেও আৰু এইবোৰৰ লগতে লাগি থাকে। কিবা এটা ভাল লাগে এইবোৰ চাই কিনে। এইখিনি কৰি খানা চানা খাই এতিয়া সময় হৈছে 4টা। ভাবিলোঁ ইলেকশ্যনৰ ভোট দিবৰ কাৰণে ওলাই